লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মা সৰু বাপেৰ সৰু তই হবি আগলৈ বৰ বৰ গৰু। হয়, আজি অসমীয়াৰ বাপতি সাহোনৰ বিহুৰ আজি গৰু বিহু আৰু পুৱাৰ ভাগতে নদীৰ পাৰলৈ সকলোৱে নিজৰ নিজৰ গৰুসমূহ লৈ গা ধুৱাবৰ বাবে আহিছে। আৰু মই দেখুৱাইছো গৰু গা ধুৱাবৰ বাবে যিখিনি চাতৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়, লাও, কেৰেলা, তিয়হ, এনেধৰণে হালধি, সেই ধৰণে সকলোখিনি সামগ্ৰী লৈ এয়া চাটত সকলোৱে নদীৰ কাণলৈ ওলাই আহিছে। আৰু পৰম্পৰাগতভাৱে যি অসমীয়াৰ বাপতি সাহোন বহাগ বিহুৰ আজি গৰু বিহুৰ দিনাখন সকলোৱে নিজৰ নিজৰ গৰু কেইটা গা ধুৱাবৰ বাবে নদীৰ কাষলৈ এইদৰে আহিছে। সকলো মই এটা পৰম্পৰা যিহেতু বিহুৰ দিনা হয়, অসমীয়া জাতিৰ যি আয়ুস ৰেখা বুলি কৈছিল ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই, এই অসমীয়া জাতিৰ যি আয়ুস ৰেখা স্বৰূপ বহাগ বিহুৰ আজি প্ৰথমটো দিন গৰু বিহু। আৰু পৰম্পৰাগতভাৱে অসমীয়া শেষৰটো মাহৰ চ'ত মাহৰ শেষৰটো দিনত গৰু বিহু উদযাপন কৰি অহা হৈছে। এয়া ৰঙালী বিহুৰ আৰম্ভণি বুলি ক'ব পাৰি এক প্ৰকাৰে। আৰু গৌলক্ষ্মী মহালক্ষ্মী বুলি আমাৰ যি এটা লোকবিশ্বাস আছে, ধৰ্মীয় ৰীতি নীতিৰে গৌলক্ষ্মীৰ আজি শ্ৰীবৃদ্ধি কামনা কৰি, অসমীয়া জাতিৰ শ্ৰীবৃদ্ধি কামনা কৰি, যিহেতু গৰুৰ আৰু কৃষিৰ লগত এটা মানে আজন্ম সম্পৰ্ক আছে, গতিকে ইয়াৰ জৰিয়তে আজি গৰুৰ প্ৰতি এটা সন্মান জনাই বা গৰুবিলাকক আজি নদীত এনেধৰণে মাহ হালধিৰে নোৱাই ধুৱাই গা ধুৱাই আৰু লাও, বেঙেনা, থেকেৰা, তিয়হ ইত্যাদি এনেকুৱা ধৰণেৰে এটা চাট প্ৰস্তুত কৰি চাট মাৰি দীঘলতি মাখিয়তিৰে কোবাই গৰু বিহু উদযাপন কৰা হয়। কলৈ যাম কি কৰিম কতে সোমাই মৰিম কলৈ পাহৰি মিচিমি আহিব বৰে বিহানিব তাকে খাই পাহৰি হয়, এনেদৰে বিহু মোৱা দেখিবলৈ পোৱা গৈছে সকলোৰে। চেনি চিৰা লৈ তোমালোকৰ ঘৰলৈ চেনি চিৰা লৈ আৰু মই চেনি চিৰা লৈ তুমি দিয়া মৰমৰ মা। সুন্দৰ এইদৰে হেঁপাহৰ যি ৰঙালী বিহুৰ আজি গৰু বিহুৰ দিনাখন নদীৰ পাৰত সকলো আহিছে গৰু গা ধুৱাবৰ বাবে।